বন্ধুসকল, আমাৰ যিহে ৰিং বনোৱা কাম এফালে চলি আছে আৰু এখন কিন্তু আমাৰ সৰুকে ৰিং বনাই আছে। ই বেটৰী প্লেনৰ ওপৰত এটা সৰুকে বিম হ'ব, যিটো PVC ডালাই বুলি কয়। এইটো কিন্তু ডালাইটো আমি ডাইৰেক্ট ৰড দি পেলাই বিমৰ নিচিনা ডালিম। তেতিয়া কি হয়, বিমটো যদি দি দিওঁ তেতিয়া এই বেটৰী প্লেনৰ শক্তিটো বহুত বাঢ়ি যায়। এইফালে চাওক, ৰিং বনাই আছে, এইফালে পুনাই আছে। এইবোৰ কয়েলত দিলেও হ'ব। ইয়াৰ বেটৰী প্লেনৰ ৰিংটো হেৰি নালাগে, এইটো কয়েলৰ দিলেই বেষ্ট। এইটো আপোনাৰ ৰডৰ দৰকাৰ নপৰে, ৰডৰ অকল খুঁটাবিলাকৰ দৰকাৰ পৰে। তাই আপোনালোকক মই দেখাই আছোঁ ৰিংবিলাক কেনেকৈ বনাই আছে। ইয়াত চাওক, সৰু সৰু ৰিং। এইবোৰ আপোনাৰ 5-3 ৰিং। 5-3 ৰিং হ'লে 3 শুৱাই 5টো শুৱাই 3 খাৰা তেনেকুৱা দিলে ডালাইটো 5 ইঞ্চিকে বা 6 ইঞ্চিকে তেনেকুৱা মাৰিব পাৰিব। তেনেকুৱা মাৰিলে ভাল হয়, আৰু সেইকাৰণে সেইটো ছিষ্টেমতে ৰিংকেইটা বনোৱা হৈছে। আৰু এইফালে বনাই আছে, মিস্ত্ৰী লাগি আছে, ধুনীয়াকৈ বনাইছে।